এজন প্ৰকৃতিক ভালপোৱা ব্যক্তি ৰবি ৰয় গছ-গছনিক জীয়াই থাকিবলৈ তেওঁ প্ৰতিবাদ কৰিছিল আৰু এদিন তেওঁৰ প্ৰতিবাদ সফল হৈ বহু গছ-গছনি ৰক্ষা পৰে। বঙাইগাঁও জিলাৰ উত্তৰ হালমাৰাত জন্ম হোৱা এই ৰবি ৰয় অতি সাধাৰণভাৱে দুখীয়া ৰাইজৰ মাজত থাকি ভাল পায় আৰু এদিন এই প্ৰকৃতিৰ কথা চিন্তা কৰি তেওঁ 1995 চনত জন্ম দিয়ে এটি অনুষ্ঠানৰ নাম যাৰ চিলাৰাই কেমিকেল বাটাম ইণ্ডাষ্ট্ৰী। কেৱল বগা চিমেণ্ট কেমিকেল শিল বালি চিমেণ্ট এবিধ কেমিকেল ব্যৱহাৰ কৰি তেওঁ ৰাইজৰ কাৰণে সৃষ্টি কৰিলে দৰ্জাৰ ঘৰৰ কেঁচি বাটাম ধৰ্ণা বাটাম দৰ্জা খিৰিকী চৌকাঠ ভেণ্টিলেশ্যন আৰু ঘৰ নিৰ্মাণৰ বহু সামগ্ৰী। পঢ়াশালীৰ মুখ দেখি নোপোৱা এই ৰবি ৰায় নিজৰ প্ৰতিভা আৰু মনত বহু সাহস লৈ নিজ হাতে নিৰ্মাণ কৰিলে এটাৰ পাছত এটা ঘৰৰ নিৰ্মাণৰ এই সামগ্ৰীবোৰ। প্ৰথমে তেওঁ নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰে এই সামগ্ৰীবোৰ বিক্ৰী কৰা আৰু এতিয়া লাহে লাহে সমগ্ৰ অসমৰ প্ৰায়বোৰ জিলাতে তেওঁৰ নিৰ্মাণৰ সামগ্ৰীবোৰ ৰাইজে ব্যৱহাৰ কৰা আৰম্ভ কৰিলে আৰু উপকৃত হৈছে। এতিয়ালৈ এই চিলাৰাই কেমিকেল বাটাম ইণ্ডাষ্ট্ৰীৰ চৌকাঠ আদিৰে প্ৰায় 5 লাখতকৈও অধিক ঘৰ নিৰ্মাণ কৰিছে। ৰবি ৰায়ৰ এই সৃষ্টিৰ ফলত লাখ লাখ গছ-গছনি ৰক্ষা কৰিবলৈ সক্ষম হয় আৰু ৰবি ৰায়ৰ এই উদ্ভাৱনীৰ ফলত অসমত এতিয়া এই ধৰণৰ উদ্যোগ খুলি হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে এই উদ্যোগ খুলি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। ৰবি ৰায়ৰ পুত্ৰ সঞ্জয় ৰায়ে অসমত এতিয়ালৈকে 20খনকৈ দোকান খুলি ৰাইজৰ সেৱা আগবঢ়াবলৈ সক্ষম হৈছে আৰু তেওঁৰ এই ইণ্ডাষ্ট্ৰীত 60জনতকৈ অধিক নিবনুৱা যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰি নিজৰ পৰিয়ালক এমুঠি অন্ন দিবলৈ পাৰিছে। এই চেগতে আমিও জেবি নিউজৰ পৰিয়ালৰ ফালৰ পৰা ৰবি ৰায়ক জনাইছো অপৰন্ত মৰম আৰু শুভেচ্ছা। নিউজ ডেস্ক ৰিপৰ্ট জেবি নিউজ। মোৰ নাম হ'ল ৰবি ৰায়। আজি 20-25 বছৰমান হ'ল মানে আৱিষ্কাৰ কৰা। মই এইটো আৱিষ্কাৰ কৰিছোঁ, আমাৰ অসমতে এই বস্তুটা নাছিলে আগত। মই মানে নিজে আৱিষ্কাৰ কৰিছোঁ আৰু আৱিষ্কাৰ কৰাৰ কিছুমান মানুহ মোক সহায় কৰিছে। অম্বিকা চৌধুৰী ছাৰে কৰিছে আৰু মানে